কৃষ্ণ সেই সজ্জনসকল, আজি পাঠ আৰু সৰলীকৰণৰ বিষয়বস্তু হৈছে দশম স্কন্ধৰ মাজভাগৰ ৰুক্মিণীলৈ কৃষ্ণ ৰুক্মিণীৰ পত্ৰ প্ৰেৰণ। আজি 399 পদৰ পৰা আৰম্ভ হ'ব। আমি পাঠ আৰম্ভ কৰিছোঁ কৃষ্ণ মাধৱৰ। ইয়ে ৰাম সৰ্বাংগে সুন্দৰ তুমি দেৱ ৰূপতি উমাৰ সদৃশ ৰুক্মিণী ৰূপতি বিনে কুমাৰ নৰঞ্জগী হবাখ এন জানি তাংক প্ৰভু কৰায় কৃষ্ণ মাধৱ অনন্ত কোটি ব্ৰহ্মাণ্ড দেখি প্ৰভু ভগৱন্তৰ ক্ৰিয়া লীলা চৰিত্ৰ এটা অংশ। আৰু মহাপ্ৰভু কৃষ্ণই যেতিয়া নৰৰূপ ধাৰণ কৰিলে, এই নৰৰূপ ধাৰণ কৰাৰ লগে লগে মানুহৰ আচাৰ আচৰণ, মনৰ ভাৱনা আৰু প্ৰত্যেক মানুহৰ শাৰীৰিক, মানসিক, কায়িক ব্যৱহাৰ লগতে মনৰ ভাৱনা আৰু মনৰ প্ৰেমৰ জাগৰণ, এই আটাইবিলাক বস্তু মনুষ্য চেষ্টা দিবলৈ গৈ প্ৰভু ভগৱন্তৰ ইয়াৰ লীলা। আৰু ইয়াকে মহাপুৰুষ শ্ৰীমন্ত শংকৰে গুৰুজনাই সাহিত্য ৰসৰ সৃষ্টি কৰি ইমান সুন্দৰকৈ এই কৃষ্ণদেৱলৈ ৰুক্মিণীৰ পত্ৰ প্ৰেৰণ, ইমান সুন্দৰ এটা কাহিনী, ইমান সুন্দৰ ব্যৱস্থাপনা, য'ত এখন হৃদয়ৰ লগত আন এখন হৃদয়ৰ মিল, মনৰ মিল, আত্মাৰ মিলনৰ প্ৰয়াস এই ৰুক্মিণীৰ পত্ৰ প্ৰেৰণৰ এটা মাধ্যম। আৰু ইয়াত সংযোগ ব্যৱস্থা কৰিছে সেয়া প্ৰভু ভগৱন্তৰ কৃপা। গতিকে আমি কেইটামান কথা আগতে আমি আপোনাক খবৰ এটা জনাব বিচাৰিছো যে ৰুক্মিণীখন অংকীয়া নাট ভাগত এই কথাষাৰ শব্দতে আছে। আৰু বেদনীতিয়ে ইয়াৰ মধ্যস্থতাকাৰী হৈছে। এতিয়া যদি চাবলৈ যাওঁ তেনেহলে এই পৃথিৱীত প্ৰথম দাসোহ হৈছে বেদনীতি। তেওঁৱে প্ৰথম এই পত্ৰ অনা নিয়া তেওঁৱে কৰিছে। প্ৰভু ভগৱন্তই এয়া জগতৰ কাৰণে নিদৰ্শন দেখুৱাই গৈছে যে মনৰ ভাৱনাটো এজনে আনজনক প্ৰেৰণ কৰিবৰ কাৰণে নিজেতো যাব নোৱাৰিব, এটা মাধ্যম লাগিব। আৰু সেই মাধ্যমটো ইয়াত দেখুৱাইছে বেদনীতি। আৰু সেই বেদনীতি হৈছে আমাৰ প্ৰাণৰ ইজনে সিজনৰ প্ৰতি আত্মমিলনত থকা যিটো শ্ৰদ্ধাৰ ধাৰা, সেইটোৱে হৈছে সেই শ্ৰদ্ধাৰ ধাৰাটোৱে হৈছে বেদনীতি। সেইটো ভিতৰলৈ অকণমান সময় চাওঁ, আমি তেনেধৰণে ইয়াক চিন্তা কৰিব লাগিব। এতিয়া ভগৱন্ত কৃষ্ণৰ ৰূপত ৰুক্মিণীয়ে গৈ প্ৰভু ভগৱন্তলৈ পত্ৰ প্ৰেৰণ কৰিছে। আৰু ৰুক্মিণীয়ে ভগৱন্তৰ যিটো ৰূপ, সেই ৰূপটো হৃদয়ত আগতেই ধাৰণ কৰিলে। আৰু ধাৰণ কৰাৰ লগে লগে ৰুক্মিণীয়ে ভগৱন্তৰ সেই ৰূপটোৰ আধাৰতে তেওঁ পত্ৰ লিখিছে
আৰু সেই ৰুক্মিণীয়ে কৃষ্ণৰ পত্ৰখন প্ৰেৰণ কৰিছে। এই পত্ৰখনত ৰুক্মিণীৰ ভগৱন্তৰ প্ৰতি ভগৱত প্ৰেম আছে, কিমান ভক্তিযুক্ত ভাৱ হৃদয়ত ভগৱন্তক স্থান দিছে, এই গোটেই কথাখিনি আওপকীয়াকৈ আমি দেখিবলৈ পাওঁ। এতিয়া কৈছে, আগতে কৈ আহিলে যে কনক লতা যেন তনু কুমাৰ, হৃদয়ত বাঢ়ি আছে নৱচন ভাৰ, প্ৰতি জলে চাৰু ৰত্নৰ মেখলা, সুন্দৰ তুলে কাহাকো নচন্ত বৰবালা। প্রভু গুণী আপুনি বৰগা সজুগুণী আমাচলু কৰতে বিবাহ লাগি প্ৰভু ইয়াত ইতিমধ্যে উল্লেখ কৰিছে যে প্ৰভু ভগৱন্তক কৈছে যে ৰুক্মিণী এই জগতৰ ৰূপৱতী কন্যা, আৰু ৰুক্মিণীৰ যি ৰূপ সেয়া তোমাৰ ৰূপ গুণৰ সৈতে পাৰ্থক্য একো নাই, গতিকে সেই তেনে ৰূপৱতী কন্যা তোমাৰহে যোগ্য, যিহেতু তুমি সৰ্বাংগে সুন্দৰ, তুমি দেৱ যদি ঈশ্বৰ তুমি। সেইকাৰণে আমি এটা কথা পাওঁ যে ৰুক্মিণীৰ যিটো ভগৱন্তৰ ভক্তি, ভগৱন্তৰ প্ৰতি যাৰ সপ্ৰেম ভক্তি থাকিব সিহে ভগৱন্তক পাব, বা মনে যদি ভগৱন্তক বিচাৰে তেওঁ সেই বস্তুটো ভগৱন্তক পাব বা ভগৱন্তৰ হৃদয়ত বাস কৰিবলৈ সুবিধা পাব। আমি ভক্তি এই বিষয়ে এটা কথা পোৱা যায় যে একান্ত ভকতি ভাৱে ভজে কৃষ্ণৰ পাৱে, তাৰ মহাভাগ্যোদয়, চিত্তৰ যতে কমল বিনাশে ভকতি বলে, সন্ত আশী ঈশ্বৰৰ উদয়। গতিকে ভগৱন্তৰ প্ৰসাদ পাবলৈ আমি চিত্ৰটো শুদ্ধ কৰিব লাগিব প্ৰথম কথা। দ্বিতীয়তে আমি একান্তভাৱে ভগৱন্তক ভজিব লাগিব, আৰু তেতিয়াই সেইজনৰে ভাগ্য উদয় হয় ভগৱন্তৰ প্ৰসাদ লাভ পাবৰ কাৰণে, ভগৱন্তৰ প্ৰসাদ লাভৰ কাৰণে। এতিয়া ৰুক্মিণীয়ে ভগৱন্তৰ প্ৰসাদ লাভ কৰিবৰ কাৰণে ভগৱন্তৰ হৃদয়ত বান্ধি ললে, একাত্মভাৱে ভগৱন্তৰ তেওঁৰ হৃদয়ত লোৱাৰ লগে লগে একাত্মভাৱে প্ৰভু ভগৱন্তৰ চৰণত নিজকে আত্মনিবেদন কৰি দিলে, যাৰ কাৰণে তেওঁৰ ভাগ্য উদয় হল আৰু ভগৱন্তক প্ৰতিৰূপে পাবৰ কাৰণে হাবিয়াস কৰিছে। এই হাবিয়াসটো আত্মা আৰু পৰমাত্মাৰ মিলন। এই আত্মা আৰু পৰমাত্মাৰ যদি এই প্ৰেম ভাৱটো নাথাকে, তেতিয়াহ'লে আমাৰ হৃদয়ত, আমাৰ দেহটোত পৰমাত্মা জীৱাত্মা দুয়ো আছে, প্ৰকৃতি আছে। এটা প্ৰকৃতিৰ পৰা এই ৰুক্মিণী যদি আমাৰ পৰমাত্মাৰ লগত এই সম্বন্ধটো নাথাকে, তেতিয়াহ'লে আমাৰ এই দেহৰূপী এই জগতখন কল্যাণ কিন্তু নহব। সেইকাৰণে ইয়াক মাধ্যম ৰূপে যেনেকৈ বেদনিধিক এই পত্ৰ প্ৰেৰণৰ দায়িত্ব দিছে, জীৱাত্মাটোৱেও এই মায়া মানে প্ৰকৃতিৰ লগত পৰমাত্মাৰ লগত সংযোগতা কৰি ভক্তিৰ জৰিয়তে। সেইকাৰণে এইটো আমাৰ দেহ তত্বত যদি আমি চাওঁ, সিফালৰ পৰা ইয়াত ৰহস্য তত্ব আছে। যি কি নহওক, আমি পুথিগতভাৱে যদি চাওঁ, তেতিয়াহ'লেও প্ৰভু ভগৱন্তৰ ভকত বৎসল হৰিৰ ভকতক ৰক্ষা কৰিবলৈ যিটো প্ৰয়াস, সেই প্ৰয়াসটো তেওঁ নিজে কৰিব নোৱাৰে। সেইটো কৰিবলৈ হলে ভকতৰ আশ্ৰয় লয় বা ভকতৰ জৰিয়তে ভকতক মাধ্যম কৰি লয়। এতিয়া বেদনিধিকো সেই তেনেধৰণে মাধ্যম কৰি লৈছে, যাৰ কাৰণে ৰুক্মিণী আৰু কৃষ্ণৰ মাজত এই প্ৰেমালাপ পত্ৰ প্ৰেৰণৰ ব্যৱস্থাৰে তেওঁ কৰি ভকতি এটা নিদৰ্শন, লগতে মানৱ জাতিৰ কাৰণে এটা সৎ বিশ্বাস পদ্ধতি
স্থিত হৈ গৈছে। কৃষ্ণ অপ্ৰয়াসে পাৰিব চাৱা প্ৰভু মনে গুণী আপুনি বৰিবা কন্যা যদু গুণ শুনি। তোমাৰ গুণ চৰিত্ৰ সুন্দৰ, তোমাৰ গুণ জগতৰ, তোমাৰ গুণ বিৰাজ হৈ আছে, তুমি গুণ নিধি। তোমাৰ এই গুণখিনিৰ কথা যেতিয়া তেওঁ গম পালে, গম পাব, গতিকে তেওঁ আৰু বেলেগ কাকো বৰিব নোৱাৰে। বাকী যিমান বিলাক ৰজা মহাৰাজা আহিছে বা ৰুক্মিণীৰ ৰূপটো দেখি অকল ইমান কামাতুৰ হৈ পৰিছে, অথচ সেইবিলাকৰ প্ৰতি ৰুক্মিণী উৎক্ষেপ পায়, তেওঁ মনত কষ্ট পাইছে, যাৰ কাৰণে কৃষ্ণই এই পত্ৰ প্ৰেৰণ কৰি আহিছে। গতিকে মনৰ সদ্ভাৱনা, মনত যেতিয়া সুদৃঢ় প্ৰেম থাকিব, ভাৱৰ প্ৰেম থাকিব, তেতিয়া এই আখৰিক প্ৰেম বিলাকলৈ কেতিয়াও মন মেলিব নোৱাৰে, বৰঞ্চ মনত কষ্টৰ সৃষ্টি হয়। ৰুক্মিণীৰ ভাৱ একেটাই হৈছে, সেইকাৰণে হৈছে যে তুমিহে তেওঁক বৰণ কৰিব পাৰিবা, আৰু কৃষ্ণইও তোমাৰ এই বৰণ গ্ৰহণ কৰিব, যিহেতু তুমি ভকত বৎসল হৈ তুমি ভকতক ৰক্ষা কৰিবলৈ। হয়, আমাৰ দৃষ্টিত আমি ৰুক্মিণী কৃষ্ণৰ ভাৰ্যা হিচাপে দেখিছো, কিন্তু আচলতে এয়া ভক্তি মহাত্মত একো নাই, ভকত ভগৱন্তৰ এয়া মহামিলন। সেইকাৰণে সমস্ত লোকৰ কাৰণে হুৱে ৰংমন বিবাহক লাগিব কৰি যতন। এতিয়া কৈছে তুমি বিবাহৰ কাৰণে যত্ন কৰা, যিখন বিবাহৰ জৰিয়তে সমস্ত লোকৰে মন আনন্দ হয়, সকলো লোকৰে মন প্ৰফুল্লিত হব আৰু মনত আনন্দ পাব। এই বিবাহৰ জৰিয়তে যিহেতু আমি পাইছো যে বিবাহ এটা আনুষ্ঠানিক কৰ্ম, যিটো কৰ্মৰ কাৰণে দুখন হৃদয় এখন হব পাৰে, দুখন গৃহ এখন হব পাৰে, দুখন সমাজ এখন হব পাৰে, দুখন মানে দেশ এক হব পাৰে, ইত্যাদি ইত্যাদি। গতিকে আমাৰ সামাজিক ভাৱে যদি আমি চাওঁ, তেতিয়াহ'লে বিবাহ কাৰ্যত এটা গুৰুত্বপূৰ্ণ আছে, যাৰ কাৰণে এই পদ্ধতিৰ জৰিয়তে আমাৰ মানসিক, আধ্যাত্মিক, শাৰীৰিক, কায়িক, সামাজিক এই গোটেইখিনি এটা সুন্দৰভাৱে পৰিকাঠামো গঠন কৰি আমি এটা সুন্দৰ যাত্ৰা পথত আমি আগবাঢ়ি গৈ সমাজখনক উত্তম কৰিব পাৰো। এই বিবাহ লিখিত ৰুক্মিণী বিবাহ তেনে বহু বাৰ্তা কৰি আহিছে, সেই বাৰ্তাখিনি আমি চিন্তা কৰি চাই সেইখিনি আমাৰ ব্যৱহাৰিক জীৱনত, পাৰিবাৰিক জীৱনত আমি খটাব লাগিব। গতিকে যিখন বিবাহৰ কাৰণে আশা কৰিছে, সেই বিবাহখনৰ জৰিয়তে সমস্ত লোকৰে মন ৰঙ হব, আনন্দময় হব, সেই বিবাহখন আমাৰ প্ৰয়োজন। সেই বিবাহ হৈছে ভক্তি বিবাহ। আমাৰ হৃদয়ত যদি নহয়, তেতিয়াহ'লে আমাৰ এই দেহটোত থকা এই প্ৰকৃতিৰ লগত আমাৰ সম্বন্ধটো সুখকৰ নহব। আমাৰ এই জগতখন, দেহ জগতখনত থকা অংগ প্ৰত্যংগ বিলাকে, এই লোকসকলে এতিয়া এই যিটো আনন্দ কথা, সেই আনন্দটো উপলব্ধি কৰিব নোৱাৰিব। এনকুনি নাৰায়ণত তুলিলত হাস, আপুনি জানন্ত বহু জগত নিবাস। যেতিয়া ভগৱন্ত এই ভাষিতা কৈছে, তেতিয়া ভগৱান তন্ত্ৰজামী, তেওঁ সকলো জানে, কিন্তু তেওঁ মনুষ্য লীলা কৰিবৰ কাৰণে, মনুষ্য ৰূপ ধাৰণ কৰি মানৱিক চেষ্টাৰ যিখিনি কৰ্ম সম্পাদন কৰিবলৈ গৈছে, এই আমাৰ লোকৰ হিতৰ কাৰণে আৰু জগতৰ সমস্ত লোকলৈ এটা বাৰ্তা থৈ যাবৰ কাৰণে, এখন আঁচনি তৈয়াৰ কৰি জগত কল্যাণকৰ কৰ্ম সাধন কৰিবৰ কাৰণে ভগৱন্তৰ এয়া এখন আঁচনি, পৰিকল্পিত আঁচনি। ভগৱন্তৰ নজনাকে একো নাথাকে, যিহেতু তেওঁ সৰ্বসাক্ষী, তেওঁ সমস্ত জানে, তেওঁ আপুনি জানন্ত প্ৰভু জগত নিবাস। যিজন ভগৱন্তৰ হৃদয়ত জগতখনে সোমাই থাকে, আৰু যিজন ভগৱন্তৰ জগতৰ অধিকাৰী, সেইজনে জগতৰ কি নাজানে। মহাপুৰুষ মাধৱদেৱে সেইটো কাৰণে ঘোষা লিখিছে, তুমি সৰ্বসাক্ষী আত্মা ঋষিকে জানাহা মোৰ চিত্তক, শৰণাগতক মই আতুৰক উপেক্ষা কৰা কৃষক। তেওঁ সৰ্বজান, তেওঁ সৰ্বসাক্ষী, আমাৰ সৰুতেই তেওঁ সাক্ষী থাকে, তেওঁ সৰ্বজান, সকলো জানে। সেইকাৰণে তুমি মোৰ অন্তৰ্জন্মে তজুভৃত্য ভৈল আমি জানি কৃপা কৰা ঋষিকে, ইয়াতো একেবাৰে
অন্তৰ্যামীকৈ তেওঁ থাকে, তেওঁ সৰ্বসাক্ষী সকলো জানে। সেইকাৰণে কৈছে আপুনি জানতে বুজিব নিলাক যে তেওঁ কি লীলা কৰিবলৈ গৈছে বা ৰুক্মিণীৰ ৰূপ গুণ কেনেকুৱা, ৰুক্মিণীয়ে তেওঁ মনত কি ভাৱনা লৈ আছে বা তেওঁ স্বয়ম্বৰ এই ৰজাবিলাক খাইছে, সেইকাৰণে তেওঁৰ মনৰ ভাৱনাটো কি, কৃষ্ণ পাবৰ কাৰণে কেনেধৰণে উত্তাল হৈ তেওঁৰ মনত ভগৱন্তক কেনেকৈ কাক ভজনা কৰি হৃদয়ত ভগৱন্তকেই ভজি ললে। এই গোটেই কথাখিনি কিন্তু কৃষ্ণই নজনাকৈ থকা নাই। কিন্তু প্ৰভু ভগৱন্তই যিহেতু লীলা কৰিব লাগিব, লীলা কৰিবলৈ যাওঁতে তেওঁ কিছুমান প্ৰপঞ্চৰ সহায় কৰিব লাগিব আৰু মনুষ্য শ্ৰেষ্ঠাৰ এই গোটেই কথাখিনি জগতৰ কল্যাণ হোৱাকৈ আৰু ভগৱন্ত কৃষ্ণ গ্ৰহণ হোৱাৰ পাছতো যাতে এই কথাখিনি সমাজত এই লোক সংসাৰ লোকৰ মাজত যাতে এটা ক্ৰিয়া হৈ থাকে, সেই তাৰ তেনেকে থৈ যাবৰ কাৰণে প্ৰভু ভগৱন্তই এয়া নিজে সমস্ত জানি নজনাৰ ভাৱ আছে, কিন্তু এই কৰ্ম সম্পাদন কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে। আৰু সেইকাৰণে ওলাবলৈ প্ৰশংসা অনন্ত উৎসাহ, ৰুক্মিণীক পাৰিলে মই কৰিব বিবাহ। তেতিয়া তেওঁ মনৰ ভাৱনাটো বাহ্যিকভাৱে প্ৰকাশ কৰিছে যে হয় আপুনি তেওঁৰ ৰুক্মিণীৰ কথা কৈছে, হয় মই কিন্তু যদি পাওঁ বা তেওঁ যদি মানে মোক যদি বৰণ কৰিব বিচাৰে তেতিয়াহ'লে মই ৰুক্মিণীক বিবাহ কৰিব পাৰিম বা বিবাহ কৰিম, তেওঁক মই ভাল বুলি প্ৰশংসা কৰিছো। আৰু যদি সেই গুণৰ অধিকাৰী হৈছে তেতিয়াহ'লে তেওঁৰ পাত্ৰী মোৰ যোগ্য, গতিকে ময়ো যদি তেওঁৰ কাৰণে মই যোগ্য হওঁ তেতিয়াহ'লে ময়ো তেওঁ বৰমাল্য গ্ৰহণ কৰিম। ইয়াক ভগৱন্তই মনুষ্য চেষ্টাৰে বুজাইছে। এই বুলি গম্ভীৰ ৰহিলা নাৰায়ণ, সেইদিনা ধৰি ৰুক্মিণী হইলা মন। ৰহিলা নাৰায়ণ ভগৱন্তই গম্ভীৰ হৈছে, ভগৱন্তৰ গম্ভীৰ গহীন গম্ভীৰ ধীৰমতী। প্ৰভু ভগৱন্তৰ হৃদয়খন গম্ভীৰ, যিহেতু এই উদৰতে সমস্ত জগতখন আছে, কিমান গহীন হব। প্ৰশান্ত মহাসাগৰখন কিমান ডাঙৰ আৰু তাৰ গভীৰতা তেওঁৰ মধ্যমত কিমান গভীৰ হব। তেনেকৈ সমস্ত সাগৰৰ কেন্দ্ৰবিন্দু হৈছে প্ৰশান্ত মহাসাগৰ। ঠিক এই জগতৰ সমস্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কেন্দ্ৰস্থল হৈছে প্ৰভু ভগৱন্তৰ উদৰ, যি উদৰ অতি গম্ভীৰ। সেই কথা কৈছে। গতিকে সেই তেনে গম্ভীৰ ভগৱন্তই গভীৰভাৱে চিন্তা কৰিছে আৰু চিন্তা কৰি তেওঁ গভীৰ হৈ আছে আৰু সেইদিনাখনৰ পৰা ৰুক্মিণীলৈ মন, অৰ্থাৎ ৰুক্মিণীলৈ মন গৈছে। তাৰমানে ৰুক্মিণীক তেওঁ বিবাহ কৰিব, এইটো তেওঁৰ মনত চিন্তা। এইটো মনুষ্য চেষ্টাটোৱে দেখুৱাইছে। ইতিমধ্যে প্ৰভু ভগৱন্তই লীলা কৰি এইটো আগতে তেওঁ মানে ৰুক্মিণী তেওঁ অষ্টমঙ্গীৰ ভিতৰত যে হব সেই কথা আগতে নিৰূপণ কৰি থৈছে। কেৱল মনুষ্য চেষ্টাৰে এইটো লোক সমাজৰ মাজত প্ৰকাশ কৰিবৰ কাৰণে এটা কাহিনী আলামত বা এটা ঘটনাৰ আলামত সেইখিনি কৰিবৰ কাৰণে তেওঁ নিজে সৃষ্টি কৰি লৈছে। কিন্তু ভগৱন্ত সমস্ত জানে। কিন্তু আমি যিহেতু মানুহ, আমি অজ্ঞানী, আমি অপমতি মানুহ, গতিকে মনুষ্য আমি এই কথাখিনি পোনপটীয়াকৈ জানিবলৈ গ'লে অসুবিধা হয়। সেইটো কাৰণে ভগৱন্তে কৃপা কৰি এটা কাহিনী, এখন সুন্দৰ কাহিনী জৰিয়তে, এখন বিবাহৰ জৰিয়তে বা কথন মথনৰ জৰিয়তে কেনেকে কথাটো মানে বিবাহ বা এগৰাকী ৰূপৱতী কন্যাক তেওঁ নিজেই গ্ৰহণ কৰি লব বা আমিও এই পদ্ধতি কেনেকৈ এজন সুপাত্ৰ এগৰাকী সুপাত্ৰীক আমি কেনেধৰণে বিবাহ কাৰ্যৰ জৰিয়তে এই সংসাৰখন মানে শোভন কৰি দিব পাৰিম, ইয়াৰ এটা বাৰ্তা ইয়াত কঢ়িয়াই লৈ আছে। গতিকে আমি সেইখিনি কথা প্ৰত্যেকে অনুধাৱন কৰিব লাগিব। ৰুক্মিণীও কৰে তাহান্তে ভকতি, কেনেমতে তাংক পাখৰিবে যদুপতি। ৰাত্ৰিবিদ্যা নাখে মুখ নবুনন্ত হাত, ৰুক্মিণীকো স্মৰি চিত্ত কৰে উৎপাত। ইয়াতে একান্ত ভক্তি, এই যে ভক্তি অনাগত যিটো কথা কৈছে একান্ত ভক্তি হৈ ভজে কৃষ্ণ পায়, এই কথাটি ৰুক্মিণীৰ স্বভাৱটো দেখা পোৱা গৈছে। যাৰ কাৰণে কৃষ্ণই ৰুক্মিণীক নিজৰ কৰি ল'ম বুলি তেওঁ কব পৰা এই ব্যৱস্থাটো ৰুক্মিণী ভক্তি কৃষ্ণ মনলৈ আনি দিছে। এতিয়া ৰুক্মিণী কৰে তাহান্তে ভকতি, যিহেতু ৰুক্মিণীয়ে কৃষ্ণক হৃদয়ত ভৰাই ললেই,
কায় বাক্য মন এক কৰি কৃষ্ণকে সমস্ত অৰ্পণ কৰি দিয়ে। ৰুক্মিণী ভকতৰ শাৰীলৈ উন্নীত হল। যেতিয়া ভকতৰ শাৰীলৈ উন্নীত হল তেতিয়াহলে ভগৱন্ত তেওঁৰ প্ৰতি দায়বদ্ধ হল। দায়বদ্ধ হোৱাৰ লগে লগে তেতিয়া ভগৱন্তই এই ৰুক্মিণীক কোনো কাৰণতেই হৃদয়ৰ পৰা পাহৰিব নোৱাৰে। যদি আত্মা যদি শুদ্ধ হয় সেই আত্মাৰ লগত পৰমাত্মাৰ সংযোগ হবলৈ বেছি সময় নালাগে। ইয়াৰ তত্ত্বটো অন্যহাতে ৰাতি নিদ্ৰাৰ মুখে মুখে মুহুৰ্দণ্ড ভাতৰ ৰুক্মিণীক স্মৰি চিত্ত কৰে উত্তপথে। এই মনুষ্য চেষ্টা আমাৰ যিটো স্বভাৱত আমাৰ প্ৰত্যেকৰে হয়, যিহেতু আমি মনুষ্য আকৃতি ধৰি মানুহ মনুষ্য চেষ্টা কৰ্মবিলাক সমাপন কৰো। ৰুক্মিণীও যিহেতু এগৰাকী নাৰী মনুষ্য, মনত কৃষ্ণ নোপোৱাটো বেদনা বা কৃষ্ণ পাম আশা কৰিছে, কিন্তু কেতিয়া পাব, কেনেকৈ পাব, এই ভাৱনাখিনি যেতিয়া আহিছে মনলৈ, তেতিয়া তেওঁ এই চিন্তা ভাৱনাখিনিৰ লগত তেওঁ খোৱা বোৱাখিনি অনিয়মিত হৈছে। তেওঁ খোৱা বোৱা এৰি দিছে বা কৃষ্ণৰ মন দি তেওঁ বিধিগত ভাৱে যিটো তেওঁ প্ৰণালীবদ্ধভাৱে খোৱা বোৱা খাদ্য আহাৰ গ্ৰহণ কৰে, এই গোটেই বস্তুটো এটা বিশৃংখল কৰিছে। এয়া মনৰ ভাৱনা, যিহেতু সমস্ত কৃষ্ণত অৰ্পণ কৰিছে। গতিকে এই বাকী দৈহিক মানে কৃষ্ণ ফুৰাবৰ কাৰণে যিটো ভাৱনা, সেই ভাৱনা তেওঁৰ মনলৈ অহা নাই। তেওঁ ভাৱনা কেৱল মাত্ৰ কৃষ্ণৰ অৰ্পণ। তেওঁ আনুষ্ঠানিকভাৱে কৃষ্ণ ভক্ত কৰিছে, যাৰ কাৰণে ভগৱন্ত তেওঁৰ প্ৰতি সদয় হবৰ কাৰণে কৃষ্ণ মানে ভগৱন্ত বাধ্য হৈছে। ভকত বৎসল ভগৱন্ত বাধ্য, আৰু সেইটো কাৰণে ৰুক্মিণীক স্মৰি চিত্ত। গতিকে ভগৱন্ত কৃষ্ণইও ৰুক্মিণীক খুৱাবৰ কাৰণে উত্তাল হৈ পৰিছে। কিয়? ভক্তৰ সংগ যাই বাহৰি কেনে কৰি লগাইছে ৰাম নামৰ প্ৰেমৰ খুজৰি। এই ৰাম নামৰ প্ৰেম জড়িত যেতে বান্ধিলে তেতিয়া ভগৱন্ত ক'তো যাব নোৱাৰে। আমি এই চেষ্টা কৰি প্ৰভু ভগৱন্তক হৃদয়ত আমি বান্ধি ল'ব লাগিব। ৰুক্মিণীৰ যিটো ভক্তি প্ৰেম, হৃদয়ৰ যি ভগৱত প্ৰেম, ৰুক্মিণীৰ হৃদয়ৰ যি প্ৰভু ভগৱন্তৰ ৰূপ সৃষ্টি কৰি লৈছে, আমি ভগৱন্তৰ সেই ৰূপটো ৰুক্মিণীৰ ভক্তিৰ নিচিনাকৈ আমি হৃদয়ত বান্ধি যদি লওঁ, তেতিয়াহ'লে কোনো কাৰণতে ভগৱন্তে আমাক বিপদত কেতিয়াও নাপায়। ভগৱন্তে আমাক হাতত, সেইকাৰণে আমি ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব এই কাৰণেই। গতিকে ইয়াৰ মাধ্যমে হৈছে শ্ৰৱণ কীৰ্তন। ৰুক্মিণীয়ে ভগৱন্তৰ গুণ নাথাকি যেতিয়া তেওঁ গুণ চৰিত্ৰখিনি মনত ভাবি থাকে, কাৰোবাৰ আগত কয় বা কোনোবাই কলে শুনে, সেইখিনিও তেওঁ ভক্তিৰ মাত্ৰাটো বহুত সহায় কৰিছে। আৰু সেই তেনেধৰণে আমিও ভকতৰ সংগত ভগৱন্তৰ নাম গুণ চৰিত্ৰ শ্ৰৱণ কৰি ভকতৰ লগত ভগৱন্তৰ কথা আলাপ কৰোঁতে আমাৰ ভক্তি শিকে, যাৰ কাৰণে আমাৰ হৃদয়খন এই ৰুক্মিণীৰ নিচিনা হৈ প্ৰভু ভগৱন্তক আমি বান্ধিব পৰা যুক্ত হ'ব পাৰিম। তেতিয়া আমি প্ৰত্যেকে এটকা মহন্ত হৈ প্ৰভু ভগৱন্তৰ ওচৰত আমি একাকাৰ হ'ব পাৰিম। এয়া ভক্তিৰ মাহাত্ম্য। আমি তেনেধৰণে ৰুক্মিণীৰ ভক্তিটো আমাক ইয়াত দেখুৱাইছে। এয়া ভক্তিৰ মাহাত্ম্য। যদিও প্ৰভু ভগৱন্তই ৰুক্মিণী এখন চিঠি লিখি বা তেনেধৰণে এটা বাৰ্তা কঢ়িয়াই এটা কাহিনী উপলব্ধ কৰিছে, ইয়াত কিন্তু আটাইতকৈ শ্ৰেষ্ঠ ভক্তিটো আছে মানৱ। কৈশানী লবিব প্ৰিয়া ৰুক্মিণী সুন্দৰী, নোখোৱাই গৃহ মূৰ নাই প্ৰাণশ্ৰী, লোকে যদি পুছে কেনে কৰা উৎপাত, লাজে কিছু সিদ্ধান্ত নেদে যদি নাথাক। ইয়াৰ মনুষ্য চেষ্টা। ভগৱন্ত কৃষ্ণ কেতিয়া লোৱা কৰিম, ইমান সুন্দৰী ৰুক্মিণী, তেওঁ ভগমোহন মোহিনী ৰূপ, যাৰ ৰূপৰ তুলনা নাই। যি ৰূপ দেখি জৰাসন্ধকে আদি যিমান ৰজা মহাৰাজবিলাক আছে প্ৰত্যেকে উন্মাদিত হৈ পৰিছে। সেই ৰুক্মিণীক কেতিয়া পাম, কেতিয়া মই তেওঁক মোৰ প্ৰাণেশ্বৰী হিচাপে মই গ্ৰহণ কৰিব পাৰিম। আৰু যেতিয়ালৈকে তেওঁ মোৰ গৃহলৈ নাহে, মোৰ গৃহখন কিন্তু সম্পূৰ্ণ নহব। এয়া কৃষ্ণ ভাৱনা। কৃষ্ণৰ প্ৰভু ভগৱন্ত যিহেতু জগতৰ অধিকাৰী, তেওঁ অনন্ত ব্ৰহ্মাণ্ডৰ অধিকাৰী, কিন্তু কৃষ্ণ অনন্ত ব্ৰহ্মাণ্ড হলে তেওঁক কোনে কি হব, তেওঁক কাৰ লগত বিবাহ হব, তেওঁক কোনে বিবাহ কৰিব,
সেইটো একো নাই, কিন্তু মনুষ্য চেষ্টাৰে আমাৰ মানসিক চিন্তা চৰ্চা, আমাৰ মানসিক উত্তৰণ, আমাৰ মনৰ ভাৱনাবিলাকৰ কেনেকৈ উত্তৰণ ঘটে, সদ্ভাৱনা ঘটে, আৰু ভক্তিৰ প্ৰেম কেনেকৈ উচ্চস্তলৈ নিলে, কেনেকৈ ভক্তিত ভগৱন্তক বস কৰিব পাৰি, এয়া ৰুক্মিণীৰ জৰিয়তে ভগৱন্তে কিন্তু আমাক দেখুৱাইছে। এনেধৰণে ভগৱন্তে নিজৰ বাক্য মুখে কোৱা কথাৰে। সেইকাৰণে আমিও ভগৱন্তৰ এই বাক্যক সাৰোগত কৰি ল'ব লাগিব। লোকে যদি কেনেকৈ অৰ্থপাত হয়, মই এতিয়া ৰুক্মিণীক পাবৰ কাৰণে ইমান সাৱধানে খাইছো, কিন্তু লোকে যদি সোধে তুমি উৎপাত কৰিছা হয়, তুমি আনিব পৰা নাই বা তুমি ৰুক্মিণী গ্ৰহণ কৰিব পৰা নাই, এতিয়া মই লাজক মানে কি কম? এই মন্দিৰৰ চেষ্টা এইবিলাক। আমি প্ৰত্যেকে মন্দিৰৰ চেষ্টাৰ যিখিনি কৰ্ম কৰো, এই গোটেই কৰ্ম এটা সুন্দৰ ভাৱে আমাৰ এখন ছবি দেখুৱাইছে। এই ছবিখন কিন্তু আমি অকল পঢ়িবলৈ বা ইয়াৰ কাহিনী মতে ললেই নহব। আমাৰ যিখন সমাজ, সেই সমাজখনতো ঘৰখনত এই কথাখিনি আমি উপলব্ধি কৰিব লাগিব।